সাংবাদিক বন্ধুসকল, আমি সঁচাকৈ আজি আনন্দিত যে আমি 54 বছৰ অতিক্ৰম কৰি DDR মহাবিদ্যালয় 55 বৰ্ষত ভৰি দিলোঁ। আমি গৌৰৱোজ্জ্বল সোণালী জয়ন্তী অনুষ্ঠানটো আমি শুভাৰম্ভণি অনুষ্ঠান 2024-ৰ 17 তাৰিখে আমি আয়োজন কৰিছিলোঁ আৰু সেই 17 ফেব্ৰুৱাৰী 2024-ৰ পৰা আমি বছৰজোৰা বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে বিশেষকৈ শৈক্ষিক আলোচনা চক্ৰ অন্যান্য কিছুমান অনুষ্ঠান অনুষ্ঠিত কৰি আমি সোণালী জয়ন্তীৰ কাম কাজ কৰিলোঁ। আজি আৰু অহাকালিলৈ অৰ্থাৎ 30 আৰু 31 অক্টোবৰত দুদিনীয়া কাৰ্যসূচীৰে আমি সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছোঁ। আজি সামৰণি অনুষ্ঠানৰ প্ৰথম দিনাৰ কাৰ্যসূচী পতাকা উত্তোলন। আমাৰ সন্মানীয় উদযাপন সমিতিৰ সভাপতি তথা চাবুৱা লাহোৱাল সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা ডাঙৰীয়াই আমাৰ উদযাপন সমিতিৰ যিখন পতাকা আৰু মই অধ্যক্ষ হিচাপে বা সম্পাদক হিচাপে মহাবিদ্যালয়ৰ পতাকা আৰু আমাৰ 50খন সোণালী জয়ন্তীৰ পতাকা বিশিষ্ট ব্যক্তি চাবুৱাৰ আমাৰ মহাবিদ্যালয়ৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰী আৰু বিশিষ্ট চাবুৱাৰ ব্যক্তিসকলক নিমন্ত্ৰণ জনাই আমি পতাকা উত্তোলন কৰা হৈছে। ঠিক তাৰপিছতে আমি স্মৃতি তৰ্পণ, শ্বহীদ তৰ্পণ দুখনকৈ আমি গ্ৰন্থমেলা আৰু বাণিজ্য মেলা, তাৰপিছতেই আমি দুখন শৈক্ষিক আলোচনা চক্ৰ, আমাৰ অৰণ্য মাধৱ যাদৱ পায়েং ডাঙৰীয়াক আমি নিমন্ত্ৰণ জনাইছিলোঁ। তেখেতে আহি আমাৰ ইয়াত বৃক্ষৰোপণ কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আৰু তেখেতে ইনভাইৰণমেণ্টৰ ওপৰত এটা গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ালে। তাৰপিছতে এখন শৈক্ষিক আলোচনা চক্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ভাৰপ্ৰাপ্ত একাডেমিক ৰেজিষ্ট্ৰাৰ আহিছিল। এই দুখন মহাবিদ্যালয়ৰ অধ্যক্ষ ক্ৰমে মৰিধল মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ দীপেন শইকীয়া, টেঙাখাত মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ যতীন্দ্ৰনাথ গগৈ ডাঙৰীয়াক তেখেতসকল আহিল আৰু সফলতাৰে আমাৰ ইতিমধ্যে এই দুইটা কাৰ্যসূচী সম্পন্ন হৈছে। এতিয়া আমাৰ প্ৰাক্তন শিক্ষক কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ সমাৰোহ অনুষ্ঠান অনুষ্ঠিত হৈ মই অধ্যক্ষ হিচাপে যথেষ্ট আনন্দিত হৈছোঁ। আজি 54 বছৰৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক কৰ্মচাৰীসকলে একেলগ হৈছে। তেখেতসকলে ভাৱ বিনিময় কৰিছে, আমাৰ লগত সহযোগিতা আগবঢ়াইছে। সকলোৱে আমি উলহ মালহেৰে আমি আয়োজন কৰিছোঁ। আগন্তুক আমাৰ আৰু এদিন কাৰ্যসূচী আছে, সাংস্কৃতিক শোভাযাত্ৰা কাৰ্যসূচী আছে, মুকলি সভা আছে আৰু এটা আলোচনা চক্ৰ আছে। সেইকেইটাতো মই চাবুৱাবাসী ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী সকলোৱে সাংবাদিক বন্ধুসকলৰ মই সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। অহাকালিলৈ সাধাৰণ সভা, এই মুকলি সভালৈ আমাক ইতিমধ্যে আমাক নিশ্চিতি প্ৰদান কৰিছে আমাৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই। তেখেতো অহাৰ নিশ্চিতি দিছে। ভালেকেইজন অন্যান্য মন্ত্ৰীক আৰু বিধায়ককো আমি নিমন্ত্ৰণ জনাইছোঁ, তেখেতসকলেও আহিব। গতিকে আমি সকলোৰে উপস্থিতি আৰু সহায় সহযোগিতা আমি কামনা কৰিছোঁ। আৰু মই আজি অধ্যক্ষ হিচাপে সঁচাই অতি আনন্দিত। প্ৰাক্তন আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক শিক্ষয়িত্ৰীসকলক লগ পাইছোঁ, আমি প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকলক লগ পাইছোঁ, বৰ্তমান কৰ্মৰত ছাত্ৰ ছাত্ৰীসকল, শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে উলহ মালহেৰে তেওঁলোকৰ লগত ভাৱ বিনিময় কৰিছে আৰু মই যথেষ্ট আনন্দিত।